ভাগৰ লাগি গৈছে চাগে ন ফটো উঠাৰ লাগিছে চব পেণ্ডেল পাবলৈ আৰু বহুত বাকী দেই মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি এয়া গিনুমৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ যিহেতু ইয়াতে আমাৰ লাষ্ট নাইট হয় আৰু আমি আমাৰ আজি নাইট জাৰ্ণি হ'ব আৰু আমি আছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কলিহা ভিটাৰ পৰা আমি যাব ওলাইছোঁ ধুবুৰী জিলাৰ ভালাগুৰিলৈ নাজানো কিমান বা দূৰ হয় দূৰ মানে 210 কিলোমিটাৰমান হ'ব বুলি শুনি আছোঁ আৰু বহুত দূৰ জাৰ্ণি হ'ব আৰু তাৰ পৰাও আমি আকৌ আহিম লক্ষীপুৰ সেইটো আমি নাইট জাৰ্ণি কৰিম মানে আমাৰ কণ্টিনিউ দুটা একেলগে নাইট জাৰ্ণি হ'ব আৰু আজি ইয়াতে আমাৰ কলিহা ভিটাত আজি আমাৰ বিদায় নিশা আৰু বিদায় নিশাৰ নাট হ'ল মৰম ফুটিৰ মুখলদান আৰু অলৰেডি আমাৰ নাটক আৰম্ভ হৈ আছে আৰু গানৰ কাৰণে কষ্টিউম পিন্ধি ৰেডি আৰু আজি যিকোনো নাইট জাৰ্ণি কৰি কেনেকৈ যাম আৰু সকলোখিনি দেখাই ধুবুৰী গৈ নোপোৱালৈকে আপোনালোকক ভিডিঅ'টো দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ দেখাই আছোঁ এফালে আছে আমাৰ লুকুদা আজি যিহেতু আমাৰ নাইট জাৰ্ণি কি কৰিব নাইট জাৰ্ণি তাকে নাইট জাৰ্ণি বুলি ক'লে চিন্তাই হয় ৰাতিটো শুবলৈ নাপাওঁ ঠাণ্ডা দিন তাতে কোনো গৈ থাকিব বাছৰ লগতে যাম সিহঁতক পিছে যাম হয় আৰু এফালে আমাৰ নয়ন আজি আমাৰ নাইট জাৰ্ণি হ'ব পুৰা একদম মানে কম্বল চম্বল উৰি ল'ব লাগিব বাছত এইফালে ধীৰাজ বেচেৰা বেমাৰ কিন্তু শিখৰ নেৰিবা তুমি দেই বেমাৰ হ'লেও শিখৰ মেইন আৰু এয়া হ'ল আমাৰ খলিচা ভিটাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ ধূলি গোটেই পূৰা ধূলি চাওক কিমান ধূলি একেবাৰে একদম চৰ্দি লাগি অৱস্থা বেয়া হৈ গৈছে ইমানেই ধূলি ইয়াতে আৰু এইফালে আমাৰ আহি গৈছে কি খবৰ আজি মানে নাইট জাৰ্ণি কৰিবলৈ পূৰা এক্সাইটেড আৰু বেমাৰটো ক আকৌ কি ক'ত আমাৰ গুণু ক'ত এবাৰ ভিডিঅ'ত উঠাওঁ বোলো আইঐ কি খবৰ ভাল তোমালোকে দিনত যাবা নে ৰাতি দিনত যাবা দিয়া ঠিক আছে আৰু আজি আমাৰ ইয়াতে খলিচা ভিটাত লাষ্ট নাইট হয় আৰু লাষ্ট নাইটৰ নামটো কিন্তু বেলেগ নাম আৰু মৰম ফুটি মহলাৰ অলৰেডি হৈ আছে যদি মই পাৰোঁ ইয়াৰো তাৰো এটা দুটা দৃশ্য দেখাবলৈ চেষ্টা কৰিম চাই দিব খালি বা একদম আঁকি বাকী পুৰা আজি নাইট জাৰ্ণি কাপোৰ কানি লৈ লৈছে নাই কি কৰিব লাগিব জানো চিৰসত্য বীৰেন্দ্ৰ দাস আৰু তাৰ পুতেকক ধ্বংস কৰি পেলাব লাগিব আঁতৰি আনিব লাগিব সিহঁতে নাকত লোৱাৰ ৰংগিলী সাপ্তাহিক বজাৰ আজি সাপ্তাহিক বজাৰ আপোনাৰ নামত হৈ গ'ল এতিয়া চাব দুদিন পিছতে ৰংজুলি বিলৰ মহল ৰাখিও আপোনাৰ নামতে ঘূৰি আহিব এই মহলৰ মালিক কোন আছিল জানো এই মহলৰ মালিক আছিল হৰিপ্ৰসাদ দাস মাছমৰীয়া হৰিপ্ৰসাদ কিন্তু মোৰ দেউতা আছিল বৰুৱা বংশৰ মোৰ দেউতাই ভাবত ইফালে চাম এই হৰিপ্ৰসাদৰ ওচৰলৈ আহিছিল মহে ভিক্ষা বিচাৰি আৰু এইফালে আমাৰ পাকঘৰ কনক দা বহুত দিনৰ মূৰত দেখিলোঁ হয় নেকি এইফালে আমাৰ ডেকা দা আজি খানা কি কণী আছে কি দম আলু দম হা হ'ব দে খাৰা হৈ যাম এই ডেকা দাক হেল্প কৰি আছোঁ কণী গুচাই দি আছোঁ এতিয়া মানে চিন নাই মোৰ অলপ দেৰিকৈ আছে সেইকাৰণে ভাবিলোঁ অলপ হেল্প কৰি আছোঁ এয়া আছিল আজি আমাৰ খলিচা ভিটাৰ লাষ্ট নাইটৰ দৰ্শক
আৰু এতিয়া আগতে ৰুমত যাওঁ, ৰুমত গৈ বেডিং বান্ধিবলৈ আছে, মই দেখাই থাকিম, চাই থাকক, আগতে ৰুম গৈ পাই লওঁ। নাই নাযাওঁ। নাটক শেষ কৰিলোঁ, শেষ কৰি আহি দেখিছে এইবোৰ গোটেই বেডিং পত্ৰ আমাৰ বন্ধা হৈ গ'ল, একদম চব ক্লিয়াৰ, বান্ধি মেলি ৰেডি। এয়া আৰু এতিয়া আমাৰ মৃদুলদা আহি পোৱাহি নাই কাৰণে ৰখি আছোঁ এনেদৰে গোটেই। এইটো এটা আমাৰ নকওঁ আৰু ৰূপী হয়। আৰু এইফালে ৰূপম দাও অলৰেডি বেডিং বান্ধি থৈছে, চম্পক দাই বেডিং বান্ধা নাই আৰু আজি গম পাইছে আৰু নাইট জাৰ্ণি হিচাপে ভিডিঅ'বোৰ কেনেকুৱা হ'ব। যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক, ভাল লাগিব চাই দিব ভিডিঅ'বোৰ। আৰু এইবোৰ বেডিং তুলি তুলি আহি পাই গ'লেহি ছোৱালীৰ ৰুমত। এইখন ঘৰতে আছে ছোৱালী, আমাৰ এয়া বন্ধুৱে যাব ওলাইছো, ৰাতি যাব ওলাইছো। এতিয়া বিডিং আনিছো, ছোৱালী বিডিং আনিছো। ছোৱালী বিডিং বহুত আছে, এটা ঘণ্টামান লাগিব এতিয়া। আৰু আমাৰ এয়াই কষ্ট হয় না, আমাৰ ইয়ে কষ্ট, আমাৰ ইয়ে চাকৰি, পুলিচৰ চাকৰি। তেজ আকৌ ওলাইছিলে নেকি? এই এতিয়া ভাত খাই টেবলেট খাই দিবা। এইখন ঘৰতে আছিলে আমাৰ ছোৱালীকেইজনী। ৰাতিৰ পৰিৱেশ যে, হাল্লা নকৰ, ইয়াতে আছিলে আমাৰ ছোৱালীকেইজনী। ভাত খালে নাই? হা ঠিক আছে, যাবি খাই লওঁ তেনে ন। আৰু এয়া দেখিছে আমাৰ গোটেই ভাঙি চিঙি চুৰমাৰ কৰি দিলে আৰু আহি আছো এতিয়া ভাত খাবলৈ। আগতে ভাত খাই লওঁ, ভোক লাগিছে। দিয়া আজি আৰু নাইট জাৰ্ণি বুলি একেলগে ভাতকেইটা খাইছোঁ আৰু এনেইতো নেপাওঁৱে খাবলৈ। দালি কণী, উৰহি, আজি উৰহি কথা ভাবিছিলে, উৰহি দিলেই আজি। আৰু আমাৰ ইয়াৰ পূৰা লোড দি আছে, এইফালে জুই সেকি আছে পূৰা। আৰু এইখিনি লোড কৰা হ'লে আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ব। তোমালোকৰ হোৱাই নাই? এয়াই আছিল আমাৰ পৰিৱেশ। চাওক ৰাতিৰ কিমান কষ্ট হৈ দেখিছে, কিমান কষ্ট কৰি এই ঠাণ্ডাত লোহাৰ দাঙি দাঙি থিয়েটাৰত থকাটো ইমান সহজ নহয় দেই চবৰ কাৰণে। আৰু এয়া আজিৰ নাইট জাৰ্ণিৰ আমাৰ আৰম্ভ। এখন এখনকৈ সকলো ট্ৰাক ওলাই গৈছে আৰু বাকীবোৰ গাড়ীও দেখিছে ৰেডি হৈ ৰখি আছে। খলিচা ভিটাবাসীক বিদায় দিয়ে আমাৰ যাত্ৰা আৰম্ভ আৰু ৰিণিকি পোহৰ হৈ গৈছে আৰু দেখিছে। আৰু অলপ দূৰ গ'লে আমি পঞ্চৰত্ন পাম আৰু আহি পালোঁ পঞ্চৰত্ন।
পঞ্চৰত্ন মঞ্চ আৰু সেইটো চাইডত এখন বনাই আছে, সেইখন বা কলৈ যায়গৈ নাজানো আৰু বনাই আছে এইফালে। আৰু এয়াই আছিল পঞ্চৰত্ন। আৰু এয়া হ'ল যোগীগোপাৰ পৰিৱেশ। মুৰ্গী 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 চৰাই মুৰ্গী চৰাই। আৰু এয়া হৈছে চলন্তপাৰা। মৰ্ণিং মৰ্ণিং সকলোলৈকে গুড মৰ্ণিং। এয়া হ'ল টুলুঙীয়া বজাৰ। আমি মানে বঙাইগাঁও ডিষ্ট্ৰিক্টত সোমালোহি আকৌ, আৰু অলপ দূৰ গ'লে আমি ধুবুৰীত সোমাম। ইমান ঠাণ্ডা নহয়, ঠাণ্ডাত অৱস্থা বেয়া হৈ গৈছে। জেকেট, গামোচা, ব্লেংকেট চব লৈও শান্তি পোৱা নাই, মানে ইমানেই ঠাণ্ডা। তাতে আমাৰ এই গাড়ীখনৰ গ্লাছখন ভাঙা আছে, ইমান বতাহ সোমাইছে, থাকিব পৰা নাই মানে, ক'ব উপায় নাই। এয়া হ'ল নৰ্থ চালমাৰা। একদম ধুনীয়া লগা পৰিৱেশ, মোৰ বিশেষকৈ মোৰ বহুত ভাল লগা জেগা এইবিলাক। ফাইনেলি আহি আমি ধুবুৰীত সোমাইছোঁহি আৰু পালোহি আমি চাপৰ। অলপ দিনৰ আগত আমি এইখন ফিল্ডতে থিয়েটাৰ কৰি গৈছিলোঁ। এয়াই হ'ল চাপৰ। দোকান খোলা নেই হে। ইমান ধুনীয়া লাগিছে সঁচাকৈ দেই। এইফালে আহিছোঁ আগতে, এটা মন্দিৰ ভাগ কি আছিলে, মহামায়া মন্দিৰত আহোঁতে আহিছিলোঁ। এতিয়া আমি মন্দিৰ পামগৈ, অলপ গ'লে আৰু মহামায়া মন্দিৰটো পাম, কিন্তু মন্দিৰত সোমাব নোৱাৰোঁ। ইয়াৰ পৰা আমি ৰাইট ছাইড গ'লে মন্দিৰ ভাগ পাম। ইমান ধুনীয়া জেগা সঁচাকৈ দেই, বহুত ভাল লাগিছে। জাৰ্ণি ব্লগ হিচাপে জানে আৰু জেগাবিলাকে দেখাওঁ আৰু নিজেও চাওঁ, ভাল লাগে জেগাবিলাক। নিজেতো এনেকৈ পইচা খৰচ কৰি আহিব নোৱাৰোঁ এই জেগা চাবলৈ। আপোনালোককো মোবাইলতে দেখাইছোঁ, চাব আৰু কেনেকুৱা লাগে জেগাবোৰ কমেণ্ট কৰিব। বৰ্তমান আছোঁ এতিয়া ধুবুৰী জিলাত। ভাগৰ লাগি গৈছে চাগে ন? আৰু ফটো উঠাৰ লাগিছে চব। পেণ্ডেল পাবলৈ আৰু বহুত বাকী দেই, বহুত বাকী আছে এতিয়াও। মই আকৌ তহঁতে পালিগে বুলিয়ে ভাবিছিলোঁ। একদম আৰু কেনে লাগিছে? একদম মজা লাগিছে। প্ৰথম এইটো নাইট জাৰ্ণি। প্ৰথম ভাল লাগিছে। ভালে ভালে আহি পালিহি নহয়? একদম আহি আছোঁ। পুৰি খালোঁ আমি, গৰম গৰম পুৰি খালোঁ। আমি চাহ খালোঁ। দেখিছে অৱস্থা আমাৰ। আৰু বা কিমান দূৰ আছে ঠিক নাই, আৰু কেতিয়া পাম তাকো ঠিক নাই। তথাপিতো গৈ থাকোঁগৈ, কিমান সময়ত পাম জনাম, চাই থাকিব। আৰু আহি পালোঁ আমি গৌৰীপুৰ। গৌৰীপুৰতে অকণমান ৰখি গোটেই সোপা একেলগে ফটো উঠিলোঁ। আকৌ এতিয়া যাবলৈ ওলাইছোঁ আৰু গৌৰীপুৰ। চিধাই চাগে, কোৱা নাই নহয়। ফাইনেলি পেণ্ডেল আহি পালোহি।
পালে মানে আমি ৰাতি 3:30টাতে ওলাইছোঁ। ইয়াত আহি পাইছোঁহি আপোনাৰ 2টা বাজিছে। ইমান দেৰি চাওক, কিমান দূৰ, 221 কিলোমিটাৰ। আকৌ ইয়াৰ পৰা আমি যামো আকৌ নাইট জাৰ্ণি কৰি একদম দেহা শেষ হৈ গৈছে আৰু এইটোৱে হ'ল আমাৰ পেণ্ডেল। আৰু যি কি নহওক, আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় জুবিতা। আৰু নেক্সট পেণ্ডেল গৈ আছোঁ আমি লক্ষীপুৰ টাউনত। তাতো আমি গৈ আছোঁ 3 দিনৰ কাৰণে, আৰু 3 দিনতে লক্ষীপুৰবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ।